ৰাষ্ট্ৰপতি নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দি জয় কৰাৰ বাবে ৯২% সংখ্যালঘু গঠিত সৃজনগ্ৰাম সমষ্টি উপহাৰ চৰকাৰে প্ৰাক্তন বিধায়ক ভূপেন ৰায় ৰাজ্যে অগপ বিজেপিক ভোট দিলে জাতি আৰু দেশ নাবাচে কিন্তু কংগ্ৰেছৰ বিধায়কে দিলে বাচে চৰকাৰ পক্ষৰ লগত থাকিলেহে সমষ্টিৰ উন্নয়ন দ্ৰুত হ'ব বুলি দাবী প্ৰাক্তন বিধায়ক গোৱালপাৰা পূব সমষ্টি জ্যোতিষ দাস সৃজনগ্ৰাম সমষ্টিৰ গোৱালপাৰাত অসম গণ পৰিষদ দলৰ এক বুথ সন্মিলনত ৰাইজৰ সঁহাৰিত সন্তুষ্টি প্ৰকাশ অগপ প্ৰাৰ্থী শ্বাহিদুল হকৰ পৰেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাষণ প্ৰসংগত ভালুডুবি জিলা পৰিষদ সদস্য আব্দুৰ ৰহিম জিব্ৰানে কয় যে বিজেপিৰ উচিত অবৈধ নহয় এই উচিতৰ বিষয়ে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছিল ২৬ত চৰকাৰ মিত্ৰজোঁটৰ নিশ্চিত বুলি কয় যে ২৬ত চৰকাৰ হলে চৰে চৰে চৰকাৰী ভূমিত উচ্ছেদ চলিব ইয়াৰ পৰা ৰক্ষা পাবলৈ হলে সৃজনগ্ৰামৰ পৰা অগপ প্ৰাৰ্থী শ্বাহিদুল হকক ভোট দিয়াৰ আহ্বান বৰ্তমানৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰে উচ্ছেদ ৰখাব নোৱাৰে বুলি মন্তব্য সভাখনত উপস্থিত থাকে গোৱালপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিষ দাসে ভাষণ প্ৰসংগত কয় যে অগপৰ প্ৰতিনিধি থকা কোনো স্থানত উচ্ছেদ নচলে ভাষণত আওপকীয়াকৈ কংগ্ৰেছৰ এগৰাকী বিধায়কক উল্লেখ কৰি কয় যে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীকে প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ এগৰাকী বিধায়কে কৈছিল যে দম আছে যদি মোৰ সমষ্টিত উচ্ছেদ কৰি দেখুৱাওক মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি পিছদিনাৰে পৰাই চৰকাৰী ভূমিত উচ্ছেদ কৰিছিল গতিকে মুখ্যমন্ত্ৰীকে প্ৰত্যাহ্বান জনাই ৰাজ্যক বিপদত পেলাই নিজে মুনাফা আদায়ৰ ফন্দি ৰচিছিল একেদৰে চাৰিবাৰ বিধায়ক তথা অভয়াপুৰী সমষ্টিৰ অগপ প্ৰাৰ্থী ভূপেন ৰায়ে আমাৰ এক প্ৰশ্নৰ উত্তৰত কৈছে আমি বঙাইগাঁও জিলাৰ তিনিওটা সমষ্টিতে প্ৰাৰ্থী আগবঢ়াম আৰু জয়ী হ'ম মুখ্যমন্ত্ৰীয়ে সাংসদ ফণীভূষণ চৌধুৰীক যিকোনো এটা সমষ্টি এৰি দিয়াৰ প্ৰস্তাৱহে দিছে এতিয়ালৈকে কোনো বুজাবুজি হোৱা নাই লগতে নাম উল্লেখ নকৰাকৈ কয় যে ৰাষ্ট্ৰপতি নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ভোট দিয়াৰ উপহাৰ স্বৰূপে ৯২% সংখ্যালঘু ভোটাৰৰ সমষ্টি দিছে কেৱল টিকট পালে জয় নিশ্চিত বুলি কয় কিন্তু সেই কথা সকলোৱে নাজানে কোনে ৰাষ্ট্ৰপতি ভোট দি ৯২% সংখ্যালঘু সমষ্টি উপহাৰ পালে সেয়া অৱশ্যে উল্লেখ কৰা নাই আমি আপোনালোকৰ চেনেলৰ যোগেদি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি অসমবাসী ৰাইজ তথা সৃজনগ্ৰামবাসী ৰাইজক তথা বঙাইগাঁও জিলাবাসী ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি যোৱাকালি আমাৰ মালেগড়ত এখন মহিলা সন্মিলনৰ আয়োজন কৰা হৈছিলে সৃজনগ্ৰাম সমষ্টিত আমি তাৰ পৰাই নিৰ্বাচনী যুঁজ ইতিমধ্যে ঘোষণা কৰিছোঁ আৰু সেইমতে আজি ইয়াত আমাৰ বুথ সন্মিলন আমি 4টা জিলা পৰিষদ এলেকাক লৈ আমি এটা এটাকে বুথ সন্মিলনৰ আয়োজন কৰাৰ ব্যৱস্থা লৈছোঁ আৰু আজি প্ৰথমটো বুথ সন্মিলন আমাৰ এই গোৱালপাৰাত অনুষ্ঠিত হৈছে আৰু এইটো জিলা পৰিষদৰ অন্তৰ্গত আমাৰ যিখিনি বুথৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টকে আদি কৰি আঞ্চলিকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু আঞ্চলিকৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত আছে সেইমতে আজি ইয়াত এই সন্মিলনত আমাৰ সন্মানীয় অতিথি উপসভাপতি দলৰ জ্যোতিষ দাস ডাঙৰীয়া আহিছে গোৱালপাৰাৰ পৰা ৰহিম জিব্ৰাং ডাঙৰীয়া আহিছে আৰু মই নিজেও আহিছোঁ দলৰ সাধাৰণ সম্পাদক হিচাপে যে এই সমষ্টিটোত আমি জনসাধাৰণৰ ওচৰ চাপিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ আৰু আমাৰ জনসাধাৰণৰ যথেষ্টখিনি সঁহাৰি আমি পাইছোঁ আমাৰ প্ৰাৰ্থীও ইতিমধ্যে দলৰ লেভেলত আমি চূড়ান্ত কৰিছোঁ এয়া হ'ল শ্বাহিদুল হক তেখেত কাবাইতাৰীৰ পৰা এজন যুৱ নেতা আৰু তেখেতক লৈ আমি এই সমষ্টিত আগবাঢ়ি যাব বিচাৰিছোঁ আৰু ৰাইজৰ পৰা মানে দোৱা আৰু আশীৰ্বাদ আমি বিচাৰিছোঁ আমি তিনিওটাতে খেলিম মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ এটা সমষ্টি লাগিব অভয়পুৰী সমষ্টি যি সমষ্টিখন আপুনি নেতৃত্ব হ'ব সেই সমষ্টিটোৰ কথাটো তেওঁ কৈছে তেওঁ এই কথাটোও কৈছে যে যিকোনো এখন নহ'লে আমাক বঙাইগাঁৱে দিয়ক তেখেতে প্ৰস্তাৱ দিছে আৰু তেখেতে আমাৰ অসম গণ পৰিষদ দলক প্ৰস্তাৱ দিছে আৰু বিশেষকৈ ফণীদা আমাৰ এমপিক তেখেতে প্ৰস্তাৱ দিছে তেখেতৰ প্ৰস্তাৱটো আমাৰ দলে বিবেচনা কৰিব যিহেতু আনুষ্ঠানিকভাৱে আমাৰ দলৰো সভা বহা নাই আৰু আনুষ্ঠানিকভাৱে আমাৰ কোনো সভা সমিতি মিত্ৰ দলৰ মাজত বহা নাই গতিকে আসনখন আমিয়ে পাম আৰু অসম গণ পৰিষদ দলেই বঙাইগাঁও জিলা অভয়াপুৰী সমষ্টি বঙাইগাঁও সমষ্টি আৰু সৃজনগ্ৰাম তিনিটাতে আমি নিৰ্বাচন খেলিবৰ কাৰণে আমি প্ৰস্তুতি তুংগত তুলিছোঁ কিবা কাৰণ যদি অভয়পুৰী সমষ্টি যদি বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰে আপুনি কি কৰিব সেইটো দলৰ লগত আলোচনা কৰিম দলে সেইটো বিবেচনা কি ব্যৱস্থা লয় সেইটো দলে ল'ব সেইটো মই ক'ব নোৱাৰোঁ যিহেতু মই প্ৰাৰ্থী আৰু তাৰপিছত আৰু যদি কিবা বিকল্প ব্যৱস্থা ল'ব লগা হয়
তেতিয়াহ'লে আমাৰ বিধান পৰিষদ অভয়াপুৰী বিধানসভা সমষ্টি কমিটি এই ব্যৱস্থা হাতত ল'ব আৰু তেখেতসকলে যি নিৰ্দেশ দিব তাকে কৰিবৰ কাৰণে আগুৱাই যাম। আমার ককিলা জিলা পরিষদের ভিত্তিক আজি আমার যে ভোট সন্মিলন আমার আজি এখন সভা পতা হয়েছিল তাত আমি আপনাদের নিশ্চয় দেখিছে যে রাইজের যথেষ্ট সঁহাৰি পাইছোঁ আমি রাইজে এবার অসম গণ পৰিষদ দলক আঁকোৱালি ল'ব আৰু বিগত দিনৰ যিবিলাক বিধায়ক বিৰোধী বিধায়ক আছে কাৰণ ৰাইজে গম পাই গৈছে যে বিৰোধী বিধায়কত জিকালে চৰকাৰ আহিব 2026 চনৰ যি বিধানসভা নিৰ্বাচন আহি আছে চৰকাৰ 100% হ'ব মিত্ৰজোঁট চৰকাৰ হ'বই গতিকে ইয়াত ৰাইজে পিছ পৰি থাকি কিবা লাভ আছে সৃজনগ্ৰাম সমষ্টিত উন্নয়ন কৰিব লগা হ'লে সৃজনগ্ৰাম সমষ্টিত চৰকাৰ পক্ষৰ ইয়াত বিধায়ক যেহেতু অসম গণ পৰিষদ দলৰ আপুনি প্ৰাৰ্থিত্ব ইতিমধ্যে লাভ কৰিছে ঘোষণাই কৰিছে হয়। যে আপোনাৰ ৰৌনক কচুৰ কি হ'ব সমষ্টিত ঘোষণা বুলি তেনেকৈ মই এতিয়ালৈকে পোৱা নাই কিন্তু হাইকমাণ্ডে আমাৰ দলৰ যে হাইকমাণ্ডে আছে হাইকমাণ্ডে এতিয়ালৈকে আমাৰ একচুৱেলি ঘোষণা হোৱা নাই এইটো আমি দলে সিদ্ধান্ত ল'ব আৰু দলে যদি মোক প্ৰাৰ্থী ঘোষণা কৰে তেতিয়াহ'লে নিশ্চয় মই দলৰ হৈ মই ভালকৈ কাম কাজ কৰি যাম দলৰ লগত মই থাকি ৰাইজৰ হৈ যথেষ্ট মই কাম কৰি যাম আৰু ৰাইজক মই এইটো প্ৰতিশ্ৰুতি দিম মই ৰাইজৰ যি প্ৰতিশ্ৰুতি আছে ৰাস্তা বা আমাৰ শিক্ষা স্বাস্থ্য ফাৰ্ষ্ট 1 নম্বৰ সমস্যা আছে ইয়াত গৰাখহনীয়াত প্ৰতিটো সমস্যাৰে মই আখৰে আখৰে ৰাইজৰ লগত মই থাকি পালন কৰিম সমষ্টিবাসীক কি আহ্বান জনাব সমষ্টিবাসীক মই আহ্বান জনাম যে সমষ্টিবাসীয়ে যথেষ্ট মোক আঁকোৱালি লৈছে মই সমষ্টিবাসীক মই ধন্যবাদ জনাইছোঁ কাৰ লগত কণ্টেষ্ট হ'ব মই কাকো মই ক্ষেত্ৰৰ বুলি নাভাবোঁ ৰাইজে এইবাৰ আমাক আঁকোৱালি ল'ব 100% কাৰণ ৰাইজে বুজি পাইছে ইয়াত চৰকাৰ পক্ষৰ বিধায়ক হ'লে সেইজন বিধায়কে কাম কৰিব পাৰিব ইয়াত বিৰোধী বিধায়ক যোনে নাহক যিমান বাগান এটা নাহক ইয়াত কাম কৰিব কেতিয়াও নোৱাৰে ইয়াত কাম কৰিব লগা হ'লে সেইজন বিধায়ক হ'ব লাগিব চৰকাৰ পক্ষৰ বিধায়ক হ'ব লাগিব ধন্যবাদ।